নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ এছচিজি গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ইতিমধ্যে অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ এক গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। কি খবৰ আহিছে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ এছচিজি গোটৰ মহিলাসকলৰ বাবে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অসমৰ লাখ লাখ এছচিজি গোটৰ মহিলাসকলৰ বাবে নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী এতিয়াৰ পৰা যদি এছচিজি গোটৰ মহিলাসকলে ব্যক্তিগতভাৱে 10 লাখ টকা পৰ্যন্ত লোন ল'ব বিচাৰে তেন্তে কোনো ষ্টাম্প ডিউটি দিব নালাগিব। ষ্টাম্প ডিউটিৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে অসম চৰকাৰে। তাৰপিছত আৰু কোৱা হৈছে এছচিজি গোটৰ মহিলাসকলে ব্যক্তিগতভাৱে যদি এতিয়াৰ পৰা 10 লাখ টকা পৰ্যন্ত ঋণ লয় কোনো বন্ধকী দিব নালাগিব। বন্ধকীবিহীনভাৱে লাভ কৰিব 10 লাখ টকাৰ লোন। তো যিসকল মহিলাই নতুনকৈ লোন ল'ব বিচাৰে সেইসকল মহিলাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে কেনেকৈ ল'ব পাৰিব ব্যক্তিগত লোন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেইসকল মহিলাৰ বাবে অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা মুকলি কৰিছে অৰুণোদয় 3.0 আঁচনিৰ টকা। অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা অসমৰ লাখ লাখ মহিলাসকলৰ বাবে 2500 টকাৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ বাবে 1100কৈ টকা মুকলি কৰিছে। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু অৰুণোদয় আঁচনি টকা পোৱা নাই তেন্তে আপোনাৰ বাবে টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰিছে এক বিশেষ খবৰ। তো কি খবৰ প্ৰদান কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে 15-20 হাজাৰ মহিলাৰ একাউণ্টত সোমোৱা নাই অৰুণোদয় আঁচনিৰ ধন। তো যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছিল অৰুণোদয় আঁচনিত সেইসকল মহিলাৰ ভিতৰত 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। তাৰপিছত 2 নম্বৰত কৈছে এতিয়াই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড। তো যিবোৰ মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মহিলাই কিন্তু অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। তাৰপিছত 3 নম্বৰত কৈছে আগষ্ট মাহতে সোমাব অৰুণোদয়ৰ ধন। তো যিসকল মহিলাই এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে যদি বৰ্তমানে নতুনকৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰে তেন্তে চলিত মাহৰ ভিতৰতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য নহয় সেইসকল মহিলাৰ নাম ইতিমধ্যে কৰ্তন হৈছে।